নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ আমি আজি ডিছকাছ কৰিম জনগণনা অৰ্থাৎ সেন্সাস 2027। তো ইয়াৰে পৰা যিমানবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ আজি আমি তাৰে টপ 50টা MCQ ডিছকাছ কৰিম। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি ইয়াৰে PDF খন ল'ব বিচাৰে সিম্পলি আমাৰ এই WhatsApp নম্বৰটোত WhatsApp কৰি PDF খিনি ল'ব পাৰে। এইখন হৈছে আমাৰ আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে কৰি এই বুকলেটখন ল'ব পাৰে। MCQ খিনি ডিছকাছ কৰাৰ আগতে আমি লোকপিয়ল 2027 অৰ্থাৎ সেন্সাস 2027ৰ যিখিনি হাইলাইটেড ইম্পৰ্টেণ্ট ডিটেইলছ আছে সেইখিনি অকণমান জানি লওঁ। তো 2027 চনৰ যিটো এইটো সেন্সাস হ'ব 2027 চনৰ লোকপিয়লটো 16তম লোকপিয়ল হ'ব দেশখনৰ ভিতৰত। আৰু আমাক যদি স্বাধীনতাৰ পিছত কিমানতম লোকপিয়ল এইটো সোধে, এইটো হৈছে স্বাধীনতাৰ পিছত 1947 চনৰ পিছত 8ম লোকপিয়ল, 8ম সেন্সাস হয়। 8th এডিশন হয় এইটো সেন্সাসৰ স্বাধীনতাৰ পিছত। আৰু ইয়াৰে এইটো পইণ্ট ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব, ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল লোকপিয়ল হয় এইটো, মানে একদম ডিজিটেলি কণ্ডাক্ট কৰা হ'ব এই সেন্সাসটো। তো প্ৰথম পৰ্যায়টো অলৰেডি 2026 চনৰ 1 এপ্ৰিল তাৰিখে আৰম্ভ হৈছে, 30 ছেপ্টেম্বৰলৈকে চলিব এইটো। আৰু এইটো গৃহ তালিকাভুক্তকৰণ আৰু গৃহ নিৰ্মাণৰ লোকপিয়ল হ'ব প্ৰথম পৰ্যায়ৰ এইটো। দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা। তো জনসংখ্যা গণনাটো হ'ব 2027 চনৰ অহা বছৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰা এইটো আৰম্ভ হ'ব। আৰু এইবাৰ যিটো জনগণনা হ'ব এইটো মোবাইল এপ লগতে অনলাইন পৰ্টেল ব্যৱহাৰ কৰি এই তথ্যবিলাক সংগ্ৰহ কৰা হ'ব জনসাধাৰণৰ পৰা। আৰু ইয়াৰ লগতে 2027 চনৰ সেন্সাস অৰ্থাৎ লোকপিয়লৰ শুভংকৰটো অৰ্থাৎ মেস্কটটো হৈছে, এইটো মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট, প্ৰগতি আৰু বিকাশ। তো মেস্কটটো আমাক সুধিব পাৰে এক্সামত, মেস্কটটো হৈছে প্ৰগতি আৰু বিকাশ। ইয়াতে একেখিনি বস্তুৱে ইংৰাজীত দিয়া আছে। এইটো 16তম সেন্সাস হয় ভাৰতৰ 27 চনৰ সেন্সাসটো। তো ইয়াতে আপোনালোকে চাই ল'ব। এতিয়া আমি MCQs বিলাক ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য ব্ৰেণ্ড এম্বেছাডৰ ফৰ সেন্সাস 2027 বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো ভাৰত চৰকাৰৰ দ্বাৰা লোকপিয়ল 2027 চনৰ বাবে ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি কাক দিয়া হৈছে। তো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক যদি চাইছে আপোনালোকে, তো তাতে আমি ডিছকাছ কৰিছোঁ এখেতকে ব্ৰেণ্ড এম্বেছাডৰ নিযুক্তি দিয়া হৈছে 2027 চনৰ সেন্সাসৰ বাবে। এখেতৰ নাম হৈছে সুদৰ্শন পাটনায়ক। অপশ্যন B টো ইয়াৰে শুদ্ধ হৈ যাব। এখেত এগৰাকী চেণ্ট আৰ্টিষ্ট হয়, অৰ্থাৎ বালিৰে বিভিন্ন ধৰণৰ বস্তু বনাই এৱে। Next question to is the Census of India 2027 is which census overall for the country? তো এইটো আমাক সুধিছে যে ভাৰতৰ এই লোকপিয়ল 2027টো কিমানতম এডিশ্যন হয়। অলপ আগতে আমি পঢ়িলো এডিশ্যনটো কিমান আমাক ইয়াত সুধিছে। তো 2027 চনৰ এই লোকপিয়লটো হৈছে 16th অৰ্থাৎ 16তম লোকপিয়ল সমগ্ৰ ভাৰতৰ। Next question to is the Census 2027 is which census of independent India? তো স্বাধীনতাৰ পিছত এইটো কিমানতম সংস্কৰণ হয়, কিমানতম এডিশ্যন হয় সেন্সাস 2027টো। এইটো আমি পঢ়িলো 8 অৰ্থাৎ 8ম সংস্কৰণ হয় লোকপিয়ল 2027টো। স্বাধীনতাৰ পিছত 1947 চনৰ পিছত প্ৰথমবাৰ অনুষ্ঠিত হৈছিল 1951 চনত। নেক্সট কুৱেশ্যন হ'ব পাৰে হোৱাট ইজ দ্য ফৰ্মেট অফ সেন্সাস 2027? লোকপিয়ল 2027ৰ ফৰ্মেট বা স্বৰূপটো কি? ইয়াতে আমাক দিয়া আছে ফুলি পেপাৰ বেছড, পাৰ্চিয়েলি ডিজিটেল, ফুলি ডিজিটেল আৰু অনলি অনলাইন সেল্ফ ইনুমাৰেশ্যন। তো ইয়াৰে অপশ্যন C টো হ'ব শুদ্ধ উত্তৰ, ফুলি ডিজিটেল অৰ্থাৎ সম্পূৰ্ণ ডিজিটেলি কণ্ডাক্ট কৰা হ'ব এই সেন্সাস 2027টো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন শ্লোগান or motto of census 2027? 2027 চনৰ এই জনগণনা অৰ্থাৎ লোকপিয়ল 2027ৰ মূল শ্লোগান বা নিৰ্দেশ বাক্যটো কি? তো মূল শ্লোগানটো হৈছে জনগণনা সে জন কল্যাণ। অপশ্যন A টো ইয়াৰে শুদ্ধ হৈ যাব। ইংলিছত যদি আমি ক'বলৈ যাওঁ
Census for Public Welfare. Census for Public Welfare. Next question is what is the official mascot of Census 2027? তো mascot আমি অলপ আগতে পঢ়িলো শুভঙ্কৰটো হৈছে বিকাশ এণ্ড প্ৰগতি ইয়াৰে অপশ্যন বিটো শুদ্ধ হৈ যাব এটা চাব পাৰে এইটো হৈছে বিকাশ আৰু এখেত হৈছে প্ৰগতি এই দুটা হৈছে mascot of লোকপিয়ল 2027 Next question to হৈছে what is the India's first digital census তো ভাৰতৰ প্ৰথমটো ডিজিটেল লোকপিয়ল কোনটো কোন চনৰটো তো অলপ আগতে পঢ়িলো 2027 চনৰটো হৈছে প্ৰথমটো সম্পূৰ্ণৰূপে ডিজিটেল লোকপিয়ল Next question to হৈছে for the first time since 1931 which new dimension has been added in 2027 census মানে 1931 চনত প্ৰথমবাৰ সেন্সাস চলোৱা হৈছিল তো 2027 চনৰ লোকপিয়লটোত এই প্ৰথম সেন্সাসটোৰ বাহিৰে নতুন কি মাত্ৰা যোগ কৰা হৈছে কি নতুন এটা বস্তু যোগ কৰা হৈছে তো হেতু হৈছে কাষ্ট বেসড ইনিউমাৰেশন অৰ্থাৎ জাতি ভিত্তিক গণনা এটো নতুন কৰি এড কৰা হৈছে লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব Next question to হৈছে which ministry is conducting the census 2027 লোকপিয়ল 2027 টো কোনটো মন্ত্ৰালয়ে পৰিচালনা কৰিছে আমাক চাৰিটা অপচন দিয়া আছে ইয়াতে হোম এফেয়াৰ্স ফাইনেন্স সোশিয়াল জাস্টিস তো সেন্সাস কোনে কন্ডাক্ট কৰে মিনিষ্ট্রি অফ হোম এফেয়ার্স গৃহ মন্ত্ৰালয় সেন্সাস বা লোকপিয়ল কন্ডাক্ট কৰে নেক্সট কোৱেশ্চনটো হৈছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি ব্ৰেণ্ড এম্বেছাডৰটো পঢ়িলো এতিয়া হৈছে who is the current registrar general and census commissioner of India তো এইটো কোৱেশ্চন দিব পাৰে বৰ্তমান ভাৰতৰ মহাপঞ্জীয়ক বা লোকপিয়ল আয়ুক্ত কোন তো এখেতে হৈছে ৰেজিষ্ট্ৰাৰ জেনেৰেল এখেতৰ নাম হৈছে মৃত্যুঞ্জয় কুমাৰ নাৰায়ণ অপচন বি টো শুদ্ধ হৈ যাব ইয়াৰে Next question to is by what name is the first phase of census 2027 on? তো লোকপিয়ল 2027 ৰ যিটো আৰম্ভ হৈছে প্ৰথম পৰ্যায়টো কি নামেৰে জনা যায় বা তাক কি নাম দিয়া হৈছে তো ফাৰ্স্ট ফেজটো অলৰেডি আৰম্ভ হৈছে 2026 চনত তো এইটোৰ নাম দিয়া হৈছে হাউস লিস্টিং এণ্ড হাউচিং সেন্সাস ঘৰৰ তালিকাভুক্তকৰণ বা গৃহ লোকপিয়ল Next question to is how many questions will be asked in the first phase of the census 2027 তো লোকপিয়ল 2027 ৰ প্ৰথম পৰ্যায়ত মুঠ কিমানটা প্ৰশ্ন সোধা হ'ব তো এই কেইটা হৈছে এই সুধিবলগীয়া প্ৰশ্ন কেইটা টোটাল 34 টা কোৱেশ্চন সোধা হ'ব Next question to is when will the second phase of census 2027 which is population enumeration begin তো তৃতীয় পৰ্যায়টো কেতিয়া আৰম্ভ হ'ব যেটো হৈছে জনসংখ্যা গণনা যেটো হৈছে মেইন জনসংখ্যা গণনা কৰিব যত তো হেতু কেতিয়া আৰম্ভ হ'ব 2027 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে হেতু আৰম্ভ হ'ব Next question to is under which act is the census 2027 is being organized তো কোনখন আইনৰ অধীনত এই লোকপিয়ল 2027 টো আয়োজন কৰা হৈছে তো 2027 ৰ এই লোকপিয়লটো সেন্সাস এক্ট 1948 ৰ আন্ডাৰত কন্ডাক্ট বা আয়োজন কৰা হৈছে Next question to is which portal has been launched for self enumeration তো গণনাৰ বাবে এটা পোৰ্টেল মুকলি কৰিছে 2027 চনৰ সেন্সাসৰ বাবে তো সেই পোৰ্টেলটো হৈছে হেতু ac.census.gov.in Next question to is what is the estimated budget approved for census 2027 important question to budget কিমান অনুমোদিত হৈছে এই লোকপিয়ল 2027 ৰ বাবে তো টোটাল বাজেট হৈছে 11718.24 crore অৰ্থাৎ 11718.24 crore টকা মুঠ আনুমানিক এপ্ৰক্সিমেট বাজেট হৈছে এই লোকপিয়ল 2027 চনৰ সেন্সাসটোৰ
নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল ৰেফাৰেঞ্চ ডেট ফৰ চেঞ্চাছ 2027? তো লোকপিয়ল 2027-ৰ আনুষ্ঠানিক নিৰ্ধাৰিত তাৰিখটো হৈছে 1 মাৰ্চ 2027। নেক্সট কুৱেশ্যনটো হৈছে when did the first phase house listing of census 2027 start? তো অলপ আগতে পঢ়িলোঁ গৃহ তালিকাভুক্তকৰণ এইটো আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছে অলৰেডি 2026 চনৰ 1 এপ্ৰিল তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে what is the biggest feature of census 2027 that makes it different from previous census? তো এইটো আমি অলপ আগতে পঢ়িলোঁ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য কি এটা নতুন বৈশিষ্ট্য এড কৰা হৈছে এইটো হৈছে ইট ইজ দ্য ফাৰ্ষ্ট ডিজিটেল চেঞ্চাছ সম্পূৰ্ণৰূপে ডিজিটেল চেঞ্চাছ হ'ব এইটো। নেক্সট কুৱেশ্যনটো হৈছে দ্য ডাটা ফ্ৰম চেঞ্চাছ 2027 উইল বি ইউজড ফৰ হুইচ কনষ্টিটিউশ্যনেল প্ৰচেছ? তো লোকপিয়ল 2027-ৰ এই তথ্যবিলাক কোনটো সাংবিধানিক প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰা হ'ব? ইয়াত 4টা আমাক অপশ্যন দিয়া আছে। তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লোকসভাৰ আসনৰ সীমা নিৰ্ধাৰণ কৰা হ'ব এই লোকপিয়লটোৰ দ্বাৰা। তো ডিলিমিটেশ্যন অফ লোকসভা চিটছটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট উইল বি দ্য ৰেফাৰেঞ্চ ডেট ফৰ চেঞ্চাছ 2027 ফৰ ইউনিয়ন টেৰিটৰী অফ লাডাখ? তো লাডাখত 2027 চনৰ লোকপিয়লৰ নিৰ্ধাৰিত তাৰিখটো হৈছে 2026 চনৰ 1 অক্টোবৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন হাউ মেনি ফেজেছ ইজ গভৰ্ণমেণ্ট কণ্ডাক্টিং দ্য পপুলেশ্যন চেঞ্চাছ 2027 ইনক্লুডিং দ্য কাষ্ট চেঞ্চাছ? তো কিমানটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব লোকপিয়ল 2027টো আমি পঢ়িলোঁ 2টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। নেক্সট কুৱেশ্যনটো হৈছে সুদৰ্শন পাটনায়ক who has been made brand ambassador of census 2027 is famous for which art? তো ভিডিঅ'টোত প্ৰথম কুৱেশ্যনটোতে আমি পঢ়িছিলোঁ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সুদৰ্শন পাটনায়ক হৈছে ব্ৰেণ্ড এম্বেচাডৰ। তো আমাক সুধিব পাৰে তেখেত কিহৰ সৈতে জড়িত কোনটো কলাৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চেণ্ট আৰ্ট বা বালি শিল্প। ইয়াতে ছবিত আপোনালোকে চাব পাৰে তেখেতে বালিৰ দ্বাৰা বিভিন্ন মূৰ্তি বিভিন্ন সজাই বস্তু। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ সুদৰ্শন পাটনায়ক অনাৰ্ড উইথ ইণ্ডিয়াছ 4th হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড পদ্মশ্ৰী? তো চেঞ্চাছ 2027-ৰ ব্ৰেণ্ড এম্বেচাডৰ সুদৰ্শন পাটনায়কে পদ্মশ্ৰী বঁটাও লাভ কৰিছিলে যিটো ভাৰতৰ 4ৰ্থ সৰ্বোচ্চ সামৰিক সন্মান হয়। কেতিয়া লাভ কৰিছিলে কোন চনত? 2014 চনত লাভ কৰিছিলে। এই চনটো মনত ৰাখিব পদ্মশ্ৰী 2014 চনত লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট নিউ ফেচিলিটি হেজ বিন প্ৰভাইডেড টু চিটিজেনছ ইন চেঞ্চাছ 2027 টু ফিল দেয়াৰ অ'ন ইনফৰমেশ্যন ফ্ৰম হোম? অলপ আগতে পঢ়িলোঁ আমি এইটো নাগৰিকসকলক ঘৰৰ পৰাই নিজৰ তথ্য পূৰণ কৰিবলৈও সুবিধা প্ৰদান কৰিব এইবাৰ লোকপিয়ল 2027-ত আৰু সেই সুবিধাটো হৈছে চেল্ফ ইনিউমাৰেশ্যন বা স্ব গণনা। নেক্সট ষ্টেটিক এটা কুৱেশ্যন when was first census of India held? তো প্ৰথম চেঞ্চাছ কেতিয়া হৈছিলে? ভাৰতত প্ৰথমবাৰ লোকপিয়ল হৈছিলে 1878 চনত আৰু তেতিয়া লৰ্ড মায়ো আছিলে তেখেতৰ সময়ছোৱাত হৈছিলে এই প্ৰথম চেঞ্চাছটো। নেক্সট কুৱেশ্যনটো হৈছে when did the regular decadal census start in India? তো ভাৰতত নিয়মীয়া বা দশকীয় লোকপিয়ল কেতিয়া আৰম্ভ কৰা হৈছিলে? তো ৰেগুলাৰ বা ডিকেডেল চেঞ্চাছ আৰম্ভ হৈছিলে প্ৰথমবাৰ 1881 চনত। 1881 চনত প্ৰথমবাৰ দশকীয় হিচাপত লোকপিয়ল হৈছিলে। আমাৰ যিটো লাষ্ট চেঞ্চাছ হৈছিলে 2011 চনত। আমাৰ কুৱেশ্যনবিলাক 2011 চনৰ মতে বৰ্তমান সুধি থাকে। 2021 চনত হ'ব লাগিছিলে কিন্তু কৰোণাৰ বাবে নহ'ল সেইটো চেঞ্চাছ। তো 2027 এইটো কণ্ডাক্ট কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰুল ৱাজ ফাৰ্ষ্ট চেঞ্চাছ হেল্ড ইন ইণ্ডিয়া? তো ভাৰতত প্ৰথম লোকপিয়ল কাৰ শাসনকালত অনুষ্ঠিত হৈছিলে? অলপ আগতে পঢ়িলোঁ 1872 চনত প্ৰথমটো চেঞ্চাছ হৈছিলে ভাৰতৰ লৰ্ড মায়ৰ শাসন কালত। অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ পিৰিয়ড ডিড দ্য ফাৰ্ষ্ট ৰেগুলাৰ চেঞ্চাছ বিগিন? মানে ডিকেডেল কোনটো হৈছিলে? প্ৰথম নিয়মীয়া লোকপিয়ল
যিটো 1881 চনত অলপ আগতে আমি পঢ়িলোঁ ডিকেডেল চেঞ্চাছটো আৰম্ভ হৈছিলে। এইটো আৰম্ভ হৈছিলে লৰ্ড ৰিপনৰ শাসন কালত। যিটো 1872 চনত হৈছিলে সেইটো লৰ্ড মায়ৰ শাসন কালত হৈছিলে আৰু ডিকেডেল চেঞ্চাছটো লৰ্ড ৰিপনৰ শাসন কালত আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড ৰেগুলাৰ এণ্ড চাইণ্টিফিক চেঞ্চাছ ষ্টাৰ্ট ইন ইণ্ডিয়া। তো বৈজ্ঞানিক পদ্ধতিৰে প্ৰথম লোকপিয়ল কেতিয়া হৈছিলে এইটো যদি আমাক সোধে আমি ক'ব লাগিব 1881 চনত প্ৰথমবাৰ নিয়মীয়া আৰু বৈজ্ঞানিক পদ্ধতিৰে লোকপিয়ল হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে আফটাৰ হাউ মেনি ইয়াৰ্ছ ইজ দ্য জেনেৰেল পপুলেশ্যন চেঞ্চাছ জেনেৰেলি কণ্ডাক্টেড ইন ইণ্ডিয়া। তো ভাৰতত সাধাৰণতে জনসংখ্যা গণনা কিমান বছৰৰ মূৰে মূৰে কৰা হয়। তো আমি জানো ডিকেডেল হিচাপে অৰ্থাৎ 10 বছৰৰ মূৰে মূৰে জনগণনা কৰা হয় ভাৰতত। তো অলপ আগতে ক'লোৱে 2011 চনত লাষ্ট আমাৰ চেঞ্চাছ হৈছিলে। 2021 চনত কৰোণাৰ বাবে এইটো যিটো নহ'ল, তো এই 2021 চনত হ'বলগীয়া চেঞ্চাছটোৱে 2027 চনত কণ্ডাক্ট কৰা হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চেঞ্চাছ ইয়াৰ ইজ ন'ন এজ গ্ৰেট ডিভাইড ইন দ্য ডেম'গ্ৰাফিক হিষ্ট্ৰী অফ ইণ্ডিয়া। তো কোনটো লোকপিয়ল বৰ্ষক গ্ৰেট ডিভাইড বুলি জনা যায় বা কোৱা হয় ভাৰতৰ জনগঠনিৰ ইতিহাসত। গ্ৰেট ডিভাইড বুলি কোৱা হয় এই 1951 চনত হোৱা স্বাধীনতাৰ পিছত হোৱা এই লোকপিয়লটো। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান চেঞ্চাছ। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতীয় লোকপিয়লৰ জনক হিচাপে কাক জনা যায়? 4টা অপশ্যন আমাক দিয়া আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হয় হেনৰি ৱাল্টাৰ। হেনৰি ৱাল্টাৰক ভাৰতীয় লোকপিয়লৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিনিষ্ট্ৰী কণ্ডাক্ট চেঞ্চাছ ইন ইণ্ডিয়া। এইটো আমি পঢ়িছোৱে এইটো ৰিপিট হৈছে কুৱেশ্যনটো। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গৃহ মন্ত্ৰালয়ে কণ্ডাক্ট কৰে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট কমপ্লিট চেঞ্চাছ অফ এন ইণ্ডিয়ান চিটি ইন 1830 ৱাজ কণ্ডাক্টেড বাই হোম। তো 1830 চনত এখন ভাৰতীয় চহৰৰ প্ৰথম সম্পূৰ্ণ লোকপিয়ল পৰিচালনা কৰিছিলে হেনৰি ৱাল্টাৰে। এখেতকে ফাদাৰ অফ ইণ্ডিয়ান চেঞ্চাছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে চেঞ্চাছ ৱৰ্ক ইন ইণ্ডিয়া ইজ কণ্ডাক্টেড ইন 2 phases. হোৱাট আৰ দিছ 2 phases? তো এইটোও কুৱেশ্যন আমাক সুধিব পাৰে, আমি পঢ়িলোৱে অলৰেডি। তো কোন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব 2027 চনৰ এই লোকপিয়লটো? তো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ এইটো অলৰেডি আৰম্ভ হৈছে 2026 চনত আৰু 2027 চনৰ যিটো আৰম্ভ হ'ব সেইটো ছেকেণ্ড ফেজ পপুলেশ্যন ইনুমাৰেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট টাইপ অফ চাৰ্ভে ইজ এ চেঞ্চাছ। তো লোকপিয়ল কি ধৰণৰ এটা জৰীপ হয়? এতিয়া 4টা অপশ্যন দিয়া আছে চেম্পল চাৰ্ভে, পেনেল চাৰ্ভে, ইনুমাৰেশ্যন চাৰ্ভে নে কোৱালিটেটিভ চাৰ্ভে। তো চেঞ্চাছটো এটা ইনুমাৰেশ্যন বা গণনা জৰীপ। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য চেঞ্চাছ অফ ইণ্ডিয়া এ পাৰ্চন ইজ কনচিডাৰ্ড মেইন ৱৰ্কাৰ ইফ দে ৱৰ্ক ফৰ more than how many days in a year? তো ভাৰতীয় লোকপিয়লত এজন ব্যক্তিক মূল শ্ৰমিক বুলি গণ্য কৰা হয় যদিহে তেওঁ কিমান দিনতকৈ অধিক কাম কৰে বছৰত। তেৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 183 অৰ্থাৎ 183 দিনতকৈ অধিক বছৰটোত কাম কৰিব লাগিব, তেতিয়াহে তেওঁক মূল শ্ৰমিক বুলি কোৱা হ'ব এজন জনসাধাৰণক। নেক্সট কুৱেশ্যনটো হৈছে when was the first economic census held in India? তো এতিয়া আমাক যদি সোধে প্ৰথম অৰ্থনৈতিক লোকপিয়ল কেতিয়া হৈছিলে ভাৰতত? প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক বা ইকনমিক চেঞ্চাছ হৈছিলে 1977ত। নেক্সট কুৱেশ্যনটো হৈছে দ্য চেঞ্চাছ ইন ইণ্ডিয়া ইজ কণ্ডাক্টেড আণ্ডাৰ দ্য প্ৰভিজনছ অফ চেঞ্চাছ এক্ট অফ হুইচ ইয়াৰ? তো কোনটো বছৰৰ লোকপিয়ল আইনৰ ব্যৱস্থাৱলীৰ অধীনত লোকপিয়ল পৰিচালনা কৰা হয়? তো চেঞ্চাছ এক্ট 1948ৰ অধীনত ভাৰতত লোকপিয়ল পৰিচালনা কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট চেঞ্চাছ অফ 21st century ইন ইণ্ডিয়া ৱাজ হেল্ড ইন হুইচ ইয়াৰ? তো একেবাৰে সহজ প্ৰশ্ন। একবিংশ শতিকাৰ প্ৰথমটো লোকপিয়ল অনুষ্ঠিত হৈছিলে 2001 চনৰ যিটো লোকপিয়ল হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য টেনিউৰ অফ ৰেজিষ্টাৰ জেনেৰেল এণ্ড চেঞ্চাছ কমিশ্যনাৰ কামছ আণ্ডাৰ হুইচ মিনিষ্ট্ৰী অফ দ্য গভৰ্ণমেণ্ট? তো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহে মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যকালটো। নেক্সট কুৱেশ্যনটো হৈছে ইন হাউ মেনি লেংগুৱেজেছ ইজ চেঞ্চাছ 2027 বিং কনষ্ট্ৰাক্টেড? তো 2027 চনৰ লোকপিয়লটো মুঠ কিমানটা ভাষাত পৰিচালনা কৰা হৈছে?
তো মুঠ 16টা ভাষাত পৰিচালনা কৰা হৈছে 27 চনৰ এই সেন্সাসটো নেক্সট কোৱেশ্চনটো হৈছে which article of the constitution of India controls population census তো জনসংখ্যা গণনা কোনটো অনুচ্ছেদে নিয়ন্ত্ৰণ কৰে আৰ্টিকেল 112 আৰ্টিকেল 246 দিয়া আছে আৰ্টিকেল 280 আৰু 324 তো আৰ্টিকেল অনুচ্ছেদ 246 অৰ্থাৎ 246 ৰ অধীনত জনসংখ্যা গণনা নিয়ন্ত্ৰণ কৰা হয় Next question to which government has responsibility of conducting the census? তো এনেকৈ আমাৰ question দিব পাৰে চাৰিটা অপচন আছে both state and central government, only state government and local panchayats. তো লোকপিয়ল পৰিচালনা কৰে কেৱল কেন্দ্ৰীয় চৰকাৰে central government. Next question to article 82 of Indian Constitution is mainly related to what? তো সংবিধানৰ 82 নং অনুচ্ছেদে কিহৰ সৈতে সম্পৰ্কিত তলৰ এই চাৰিটাৰ ভিতৰত অপচন ডি ৰিএডজাষ্টমেন্ট অফ সিটস আফটাৰ ইচ সেন্সাস মানে প্ৰতিটো লোকপিয়লৰ পিছত বা প্ৰতিটো সেন্সাসৰ পিছত আসনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ এইটোৰ সৈতে জড়িত আৰ্টিকেল 82 টো নেক্সট কোৱেশ্চনটো হৈছে by which constitutional amendment act was readjustment delimitation of Lok Sabha seats postponed till 2026 তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 84th Constitutional Amendment Act 2001 2001 চনৰ 84তম সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা লোকসভাৰ আসনৰ পুনৰ নিৰ্ধাৰণ 2026 চনলৈ পিছুৱাই দিয়া হৈছিল তো শেষৰ দুটা কোৱেশ্চন আপোনালোকৰ বাবে হোমৱৰ্ক হিচাপে থোৱা হৈছে তো এইটো হৈছে প্ৰথম কোৱেশ্চনটো in which schedule of Indian Constitution is census included as a subject মানে সংবিধানৰ কোনটো অনুসূচীত লোকপিয়লক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে এতে এই চাৰিটা শিডিউলৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকে কমেন্টত জনাব সেকেন্ড হোমৱৰ্কৰ কোৱেশ্চনটো হৈছে under which list of constitution does the census fall লোকপিয়ল সংবিধানৰ কোনখন তালিকাৰ অন্তৰ্গত state list concurrent list union list নে residuary list তো এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ WhatsApp চেনেলত জয়েন হ'ব খোজে ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ PDF বিলাক প্ৰভাইড কৰা হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ লগতে নেশ্যনেল ইন্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছও প্ৰভাইড কৰা হৈছে সো ইয়াতে যদি আপোনালোকে এড হ'ব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি এড হ'ব পাৰে